উইথ মই ৰঙা দহি কৰি দিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বগা কাপোৰ এযোৰত মইনো কেনেকৈ দহি কৰোঁ তাকে দেখাবলৈ লৈছোঁ। আজিকালি হয়তো সকলোৱে দহি কৰিব জানেই, তথাপিও মই যে কেনেকৈ কৰোঁ তাকে দেখাবলৈ লৈছোঁ। এয়া বগা কাপোৰ এযোৰ লৈছোঁ। কাপোৰযোৰ পিছে মোৰ নিজৰে। ইয়াত মই যদি ৰঙা দহি কৰোঁ কেনেকুৱা লাগে জনাবচোন। এয়া মই চাদৰখন কৰিবলৈ লৈছোঁ। তাৰ বাবে মই এখন দহি কটা কেঁচি, গুলি আৰু দহি গুলি, আৰু এই দহি গুলিৰ পৰাই মই সূতা এনেকৈ উলিয়াই লৈছোঁ নেচা নিচিনা কৰি। তাৰপিছত এতিয়া মই কেনেকৈ কৰিছোঁ দেখাই গৈছোঁ। এনেকৈ এটা গুলিৰ সহায়ত মই প্ৰথমতে 3টা গাঁঠি মাৰি লৈছোঁ। তাৰপিছত তাত এটা মণি লগাই দিছোঁ। আগতে মই কেইটামান কৰিলোৱে দেখাইছোঁ, তাৰে এটা কৰি দেখাইছোঁ মই। 3টা গাঁঠি মৰাৰ পিছত মই এনেকৈ এটা মণি লৈ মণিটো 3টা গাঁঠি দি দিছোঁ, যাতে মণিটো কোনো কাৰণতে এৰাই নাহে। এনেকৈ 3টা গাঁঠি মাৰি লোৱাৰ পিছত মই উলিয়াই লোৱা দহি গুলিটোৰ পৰা সেই নেচাটো ইয়াতে লগাই দিম এনেকৈ। আৰু নেচাটো মই গাঁঠি এটা মাৰি লৈ প্ৰথমতে মই জোখত গাঁঠি এটা মাৰি ল'ম। তাৰপিছত মই নিজৰ পচন্দ অনুসৰি, আপোনালোকৰ নিজৰ পচন্দ কৰি কিমান দীঘল বা চুটি দিব সেই অনুসৰি নেচাটো চুটি বা দীঘল কৰি ল'ব পাৰে। মই নিজৰ পচন্দ অনুসৰি নিজৰ জোখাৰে। মই পিছে বেছি দীঘল দহি বেয়া পাওঁ, যদিও আপোনালোকে ভাল পাব পাৰে। মই পিছে বেয়া পাওঁ, মই এনেকৈ চুটি দহিয়ে ভাল পাওঁ। এনেকৈ নিজৰ জোখাৰে কৰি তাৰপিছত মই ইয়াতে প্ৰথমতে এটা গাঁঠি মাৰি ল'ম। গাঁঠি মৰাৰ পিছত এনেকৈ 3টা পাক দি গাঁঠি মাৰি লৈছোঁ। এয়া ভিডিঅ'ত দেখাৰ দৰে মই এনেকৈ গাঁঠি মাৰি লৈছোঁ। যিহেতু কাপোৰযোৰ সম্পূৰ্ণ বগা, তাত কোনো ধৰণৰ অন্য কালাৰ নাই, সেইবাবে মই বগাত ৰঙা কালাৰটো চিলেক্ট কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। এইদৰে গাঁঠি মাৰি লোৱাৰ পিছত আপোনালোকে বেজীটো ভিতৰেদি সোমাই দিব, যাতে সূতাডাল দেখা নাপায়, বা দেখাবলৈও কোনো কথা নাই। মই এইদৰে ভিতৰেদি সোমাই দিওঁ যাতে সূতাডাল ধৰিব নোৱাৰে। তাৰপিছত এনেকৈ গোটেই কাপোৰযোৰ মই এটা এটাকৈ দহি কৰি সম্পূৰ্ণ কৰি পেলাওঁ। আপোনালোকক গোটেই ভিডিঅ'টো দেখাবলৈ মই টান পাইছোঁ, কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইবাবে মই এনেকৈ দেখাইছোঁ। দীঘলীয়া কৰিলে হয়তো বহুতে আমনিও পায়, সেইবাবে মই এনেকৈ চুটিকৈ দেখাবলৈ যত্ন কৰিছোঁ। তাৰপিছত মই এবাৰ আপোনালোকক পিন্ধি কৰি দেখুৱাম, আপোনালোকে কেনেকুৱা লাগে জনাবচোন। এয়া মোৰ কাপোৰযোৰ ৰেডি হৈ গৈছে। কাপোৰযোৰত এয়া চিলভাৰ গুণা ৱৰ্ক উইথ মই ৰঙা দহি কৰি দিছোঁ। আপোনালোকে কেনেকুৱা লাগে জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।